নমস্কাৰ। এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিশেষে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ A to Z ইনফৰমেশ্যন খবৰ পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব, লগতে চেনেলটো যদি প্ৰথমবাৰ চাই আছে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ হেল্পফুল আপডেটৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ইতিমধ্যে সব মনত ৰাখিব যে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে তাৰ টাইম টেবুল পাব্লিছ কৰিলে আৰু কেইদিনমানৰ পিছতে কি পাব্লিছ কৰিব, চেণ্ট্ৰেল লিষ্ট পাব্লিছ কৰিব আৰু কেইদিনমানৰ পিছতে অৰ্থাৎ পৰীক্ষালৈ 4-5 দিন থকাৰ আগতে মেক্সিমাম বা মিনিমাম আপোনালোকে এডমিট কাৰ্ড পাব্লিছ কৰি দিয়া হয়। আপুনি নিজৰ ছিষ্টেম ফ'ল' কৰিব, ইনৰলমেণ্ট নম্বৰ দি পেলাই সুন্দৰকৈ নিজৰ আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব লাগিব। সেই এডমিট কাৰ্ডত আপোনাৰ নিজৰ ফটো থাকিব, নিজৰ ডিটেইলছ থাকিব, নিজৰ মাদাৰ ফাদাৰ নাম থাকিব, তাৰ সমান্তৰালকৈ আপোনালোকৰ কোনখন ছাবজেক্টত এক্সাম কেতিয়া সকলোখিনি ডিটেইলছ মেনশ্যন কৰা থাকিব। আৰু যিহেতু বহুতো কেণ্ডিডেটে কমেণ্ট কৰি সুধি আছে যে আমি বুজি পোৱা নাই 70 কোনটো আৰু 50 কোনটো, গতিকে চাওক আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। মই চিম্পলি ডেম'ৰ কাৰণে কৈছোঁ। যদি আছামিজ, ইংলিছ, ছ'চিয়লজি, এডুকেশ্যন তেনেকুৱা ধৰণৰ ছাবজেক্ট আছে ফাৰ্ষ্ট ছেমিষ্টাৰ, নৰ্মেলি আপুনি বুজি পাবলৈ চেষ্টা কৰিব। আপোনালোকৰ 70 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই যে 70 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব, 70ৰ ভিতৰত আপুনি কিমান পাব লাগিব সেইটো কৈ আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। আপুনি 70ৰ ভিতৰত 24 নম্বৰ পাব লাগিব, বাধ্যতামূলক। তাৰ সমান্তৰালকৈ আহিলে 70ৰ ভিতৰত আপুনি 24 পালে। তাৰ সমান্তৰালকৈ আহিলে আপোনাৰ এছাইনমেণ্ট, নিশ্চয় আপুনি হোম এছাইনমেণ্ট ছাবমিট কৰিছে নিজৰ চিলেক্টেড ষ্টাডি চেণ্টাৰত। চ' তাৰ পৰা আপোনালোকৰ 50 মাৰ্কৰ যিহেতু এছাইনমেণ্ট প্ৰদান কৰিছে, অৰ্থাৎ এছাইনমেণ্ট লিখি জমা কৰিছে, সেই 50 নম্বৰ ভিতৰত আপোনাক 30 নম্বৰ বা 30 নম্বৰহে দিয়া হ'ব। এইটোৱে হৈছে ছিষ্টেম। আৰু নিশ্চয় লাভ কৰিলে 30ৰ ভিতৰত আপুনি কিমান পাব লাগিব, 30ৰ ভিতৰত 11 বা 11 নম্বৰ পাব লাগিব। টোটেল পাছ মাৰ্ক কিমান হ'ব, 35 হ'ব, অৰ্থাৎ 35 নম্বৰ। পোনপটীয়াকৈ যদি চাওঁ আমি 100ৰ ভিতৰত আপুনি কিমান পাব লাগিব, পাছ কৰিবলৈ হ'লে 35 নম্বৰ পাব লাগিব, অৰ্থাৎ 70ৰ ভিতৰত 24 নম্বৰ। আৰু তাৰ সমান্তৰালকৈ 30ৰ ভিতৰত আপুনি কিমান পাব লাগিব, সেয়া হৈছে 11 নম্বৰ। টোটেল কিমান হ'ল, 35 মাৰ্কছ আপুনি পাব লাগিব বাধ্যতামূলক। তেতিয়া আপুনি যিকোনো এটা ছাবজেক্ট ক্লিয়াৰ কৰিব পাৰিব। এতিয়া হৈছে মাজতে ভিডিঅ'টো অকণমান স্কিপ কৰি দিবলগীয়া হয় পাৰ্চনেল কাৰণে, বিশেষকৈ আমাৰ কুকুৰ কেইটামান আছে বৰ উৎপাত কৰে। গতিকে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিলোঁ। বিশেষ বেলেগ এটা চাবত পুনৰ গুচি আহিলোঁ আকৌ। এইটো যিহেতু আমাৰ ঘৰ বনাই আছোঁ, নতুনকৈ ষ্টাৰ্ট কৰি আছোঁ। গতিকে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিওঁ যে ইতিমধ্যে গম পালে আপোনালোকে আমি বিষয়ে আলোচনা কৰি আছিলোঁ যে থিয়ৰী পেপাৰ যে 70 মাৰ্কৰ আৰু কিছুমানে 50 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে এবাৰ। অৰ্থাৎ এইবাৰ মানে প্ৰতিটো ছিষ্টেমতে পৰীক্ষা তেনেদৰে অনুষ্ঠিত কৰা হয়। 50 মাৰ্কৰ পৰীক্ষা বিশেষকৈ জনাব বিচাৰিছোঁ। 50 নম্বৰ যিখিনি পৰীক্ষা দিব তেখেতলোকৰ থিয়ৰী থাকিব 50 নম্বৰ, অৰ্থাৎ 50 নম্বৰ আপুনি নিজৰ চিলেক্টেড এক্সাম চেণ্টাৰ, যিটো এডমিট কাৰ্ডত মেনশ্যন কৰা থাকিব এক্সাম চেণ্টাৰ, তাত গৈ আপুনি পৰীক্ষাত বহিবগৈ লাগিব। 2 ঘণ্টা পৰীক্ষা অনুষ্ঠিত হ'ব 50 মাৰ্কৰ। তাৰ পাছতে প্ৰেক্টিকেল কিছুমানৰ থাকে, যিহেতু প্ৰেক্টিকেল থাকিব। প্ৰেক্টিকেলটোৰ বাবে স্পেচিয়েলি পুনৰবাৰ হেড অফিচৰ ফালৰ পৰা চেণ্ট্ৰেল লিষ্ট পাব্লিছ কৰিব। সেই এক্সাম চেণ্ট্ৰেল লিষ্টত বহি আপুনি পৰীক্ষা দিবগৈ লাগিব। সেইটো প্ৰেক্টিকেলৰ বাবে বেলেগ এদিনা চিডিউল পাব্লিছ কৰা হ'ব, টাইম টেবুল পাব্লিছ কৰা হ'ব ছিষ্টেমত। আপুনি গম পাই যাব পৰৱৰ্তী পৰ্যায়ত, বা সেইখিনি মই হ'লেও ভিডিঅ'ৰ যোগেদি আপোনাৰ ইনফৰমেশ্যন দি ৰাখিম। ইতিমধ্যে আপুনি কথাটো বুজি পালে, এইটোৱে হৈছে ইম্পৰ্টেণ্ট মেছেজ। গতিকে ভাবিলোঁ কথাখিনি আই হোপ ভালদৰে বুজি পাইছে। চ' 70 মাৰ্কৰ ভিতৰত আপুনি 24 পাব লাগিব, বাধ্যতামূলক পাবই লাগিব। তাৰ সমান্তৰালকৈ আপোনালোকৰ আহিলে সেয়া হৈছে যে আপোনালোকৰ বিশেষকৈ বেছিকলি চাবলৈ গ'লে সেয়া হৈছে আপোনালোকৰ 30, অৰ্থাৎ 50ৰ ভিতৰত কিমান ধৰা হয়, KKSS ফালৰ পৰা 30 নম্বৰ ধৰা হয় হোম এছাইনমেণ্টত। আৰু হোম এছাইনমেণ্ট 30 নম্বৰৰ পৰা আপোনালোকে 11 নম্বৰ পাব লাগিব। টোটেল হৈছে 35 বাধ্যতামূলক। তেতিয়া আপুনি যিকোনো ধৰণৰ ছাবজেক্ট ক্লিয়াৰ কৰিব পাৰিব। আৰু প্ৰেক্টিকেল সন্দৰ্ভত জনালোঁ ইতিমধ্যে আপোনালোকৰ থিয়ৰী পেপাৰ 50 মাৰ্কৰ অনুষ্ঠিত হ'ব। আৰু চিলেক্টেড এক্সাম চেণ্টাৰত গৈ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ চেণ্ট্ৰেল লিষ্ট পাব্লিছ কৰিব, টাইম টেবুল পাব্লিছ কৰিব। সেই তাত গৈ প্ৰেক্টিকেলটো দিবগৈ লাগিব। সেইখিনিয়ে হৈছে ছিষ্টেম, বুজি পালে। আৰু এনেদৰে আপোনালোকে পৰীক্ষাটো ক্লিয়াৰ কৰিব লাগিব। থিয়ৰী মানে হৈছে 70 মাৰ্ক আৰু 50 মাৰ্ক হৈছে থিয়ৰী, দুটা বেলেগ বস্তু। গতিকে আৰু সেইখিনি ক'ত গম পাব আপোনালোকে, টোটেলি যেতিয়া এডমিট কাৰ্ড পাব্লিছ কৰিব, এডমিট কাৰ্ড পাব্লিছ কৰাৰ লগে লগে সকলোখিনি ডিটেইলছ গম পাই যাব। কোনবোৰ কেণ্ডিডেটে 50 মাৰ্কৰ পৰীক্ষা দিব লাগিব, কোনবোৰ কেণ্ডিডেটে 70 নম্বৰ পৰীক্ষাত বহিব লাগিব। কাৰণ মই জনাততো আপোনালোকে বুজি পাইছে কথাখিনি, যিখিনি BA কোৰ্চৰ কেণ্ডিডেট বা নৰ্মেল যিখিনি কোৰ্চ আছে তেখেতলোকৰ 70 মাৰ্কে অনুষ্ঠিত হ'ব। সেয়া হৈছে আপোনালোকৰ থিয়ৰী। আৰু তাৰ সমান্তৰালকৈ 30 নম্বৰ ইতিমধ্যে গম পালে আপোনালোকৰ সেয়া হোম এছাইনমেণ্ট ইতিমধ্যে ছাবমিট কৰিছে 50 নম্বৰ। সেই 50ৰ পৰা 30 নম্বৰহে আপোনাক কেলকুলেট কৰা হ'ব। আই হোপ কথাখিনি ভালদৰে বুজি পাইছে। যিমানটো পাৰিলোঁ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব পাৰিলোঁ। গতিকে বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ পঢ়িবৰ সময় হ'ল। গতিকে যি মেলিলে যি কৰিলে, আৰু পৰীক্ষালৈ কেইদিনমান থকাৰ আগতে 4-5 দিন থকাৰ আগতে আপোনালোকে কি পাব্লিছ কৰিব, এডমিট কাৰ্ড পাব্লিছ কৰিব। গতিকে আজিৰ ভিডিঅ' ইমানেই আছিল। আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ভালদৰে পঢ়া শুনা কৰি থওক, আৰু যিমানটো পাৰে আমি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আহিম আপোনালোকৰ মাজলৈ। যদি আমাৰ এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে, নিশ্চয় হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত আছে, তাত সুন্দৰকৈ জইন কৰি ল'ব। আৰু লগতে ইনষ্টাগ্ৰাম একাউণ্টতো ফ'ল' কৰি ৰাখিব, কাৰণ আমি কিছুমান সৰু টপিক বনাই আপোনালোকক ইনষ্টাগ্ৰামৰ ভিডিঅ'ৰ যোগেদি ইনফৰমেশ্যন প্ৰদান কৰোঁ। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ।